আহিছো পৰৱৰ্তী খবৰলৈ ৰাজ্যত অব্যাহত আছে এতিয়া হাফ পেণ্ট বিতৰ্ক এগৰাকী ছাত্ৰীয়ে হাফ পেণ্ট পিন্ধি পৰীক্ষা কেন্দ্ৰলৈ অহা কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই লৈছে এতিয়া নতুন ৰূপ বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে তদন্ত ঘোষণা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে তাত ক'বলগীয়া একো নাই কাৰণ কেলে সেই তাত যিটো চিটুৱেশ্যন আছে সেই চিটুৱেশ্যনটো না আপুনি ফেচ কৰিছে নে মই ফেচ কৰিছোঁ একো নাজানো কিন্তু এইটো ঠিক যে সেই সময়খিনিত তেখেতৰ হয়তো কিবা কাৰণত তেনেকৈ আহিলে আৰু তেখেতেও এনেকুৱা ধৰণৰ কিবা এটা ৰিয়েকশ্যন দিবলগীয়া হ'ল সকলো সময়ৰ খেল গতিকে মই বিচাৰিছোঁ যে এইবিলাক বিতৰ্কত বহুত বেছি আপোনালোকেই হওক ময়ো হওক ক'ব নালাগে যিটো হৈ গ'ল আৰু যিসকলে জানেই আচলতে কি কৰিব লাগে গতিকে মোৰ এটাই কথা যে বহুত বেছি এইটোক লৈ বিতৰ্ক কৰিব নালাগে আৰু ছোৱালীজনীকো বহুত বেছি ইমান টৰ্চাৰ কৰিব নালাগে কেতিয়াবা হৈ যায় মানুহ মাত্ৰেই ভুল বা যিজনে কৰিছে তেওঁৰ কেতিয়াবা হৈ যায় গতিকে এই কথাবিলাক বহুত বেছি বহলাব নালাগে হৈ যায় ঘটনা মানুহৰ মাজতে হ'ব জীৱ জন্তুৰ মাজত নহয় গতিকে স্বাভাৱিকভাৱে ল'লেই হ'ল লৈ ইতিমধ্যে অব্যাহত আছে বিতৰ্ক আৰু এগৰাকী ছাত্ৰীয়ে হাফ পেণ্ট পিন্ধি অহা লৈ পেলাই বিভিন্ন ক্ষেত্ৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিতৰ্কৰ সৃষ্টি হৈছিল আমি কথা পাতিব বিচাৰিছোঁ সেই যুৱতীগৰাকীৰ সৈতে এতিয়া মোৰ সৈতে আছে প্ৰতীক্ষা তামুলী মই কথা পাতিম আৰু স্বাগতম জনাইছোঁ তোমাৰ বিভিন্নজনৰ প্ৰতিক্ৰিয়া ইতিমধ্যে তুমি নিজেও গম পাইছা যে তোমাৰ পৰীক্ষা কেন্দ্ৰত তুমি হাফ পেণ্ট পিন্ধি অহাক লৈ ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত প্ৰতিক্ৰিয়া হৈছিলে গতিকে এই ক্ষেত্ৰত স্বাভাৱিকতে তোমাৰ মানসিকভাৱে তুমি কিছু কষ্ট পাইছা বা এই সংক্ৰান্তত তুমি কি ক'ব খুজিছা আজি যেহেতু তুমি ষ্টুডিঅ'ত আছা তুমি আমাৰ লগত আছা তোমাৰ প্ৰতিক্ৰিয়া হয় আসলতে মই নাছিলো তেওঁ মোৰ ভন্টি আছিল আচ্ছা আচ্ছা তোমাৰ ভন্টি হয় মোৰ ভন্টি আছিল হেদিনাখন 15 সেপ্টেম্বৰ আছিল তাই এপিয়াৰ কৰিবলৈ গৈছিল আপোনাৰ এগ্ৰিকালচাৰাল ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স টেষ্ট আৰু এক্সাম চেণ্টাৰটো দিয়া হৈছিল GIPS তেজপুৰ গিজানন্দ ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল সায়েন্সেছ আৰু তাত যেতিয়া তাই গৈ পালে প্ৰথমতে মেইন গেটত চেক হ'ল গোটেইখিনি বস্তু যেহেতু এটা এন্ট্ৰেন্সত চেকিং হয় মেটাল ডিটেক্টৰ দি চাবলগীয়া থাকে বহুত কিছুমান চেকিং কৰিবলগীয়া থাকে সেই পৰ্যায়খিনি সম্পূৰ্ণ কৰি তাই যেতিয়া ভিতৰলৈ সোমাই গৈছিল তাই যেতিয়া এক্সাম হল পাইছিল গৈ তেতিয়া কিন্তু ইনভিজিলেটৰে তাইক বাধা দিছিল সোমাবলৈ আৰু কৈছিল যে তুমি হাফ পেণ্ট পিন্ধি অহাৰ বাবে তোমাক পৰীক্ষাত বহিবলৈ দিয়া নহব কিন্তু ইতিমধ্যে তেখেতে অলৰেডি প্ৰকাশ কৰিছে সাংবাদিকৰ আগত যে এডমিট কাৰ্ডত কিন্তু ড্ৰেছ কোড মেনশন নাছিলে যেহেতুকে আমি জানো যে নিট বা জেই তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাকত কিন্তু ড্ৰেছ কোড মেনশন থাকে এটা বহুতে কৈছে যে ড্ৰেছ কোড মেনশন থাকিবলগীয়া নাই এডমিট কাৰ্ডত কিন্তু এইখিনিতে এটা উল্লেখনীয় ঘটনা মই ক'ব বিচাৰিম 2016 চনৰ ঘটনা এইটো 2016 চনত যেতিয়া নিট পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল তেতিয়া আমি দেখা পাইছিলো যে বহুত যুৱকক শাৰ্ট খুলি গেঞ্জি পিন্ধাই পৰীক্ষাত বহাইছিল স্যাৰ এই কাৰণে খুলিছিলে তেওঁলোকে ফুল স্লিভ পিন্ধিছিলে এই কিলাকুটিৰ পৰা আগলৈ যদি আমি পিন্ধো হেতু এলাউ কৰা নহয় তাত মেনশন থাকে যে স্লিভস হাফ হ'ব লাগে আৰু পেন্টটো আপোনাৰ এংকলৰ ওপৰত থাকিব লাগে আৰু স্লিপাৰ্স হ'ব লাগে সেইখিনি আছিল এক্সামৰ ড্ৰেছ কোড সেইখিনি যেতিয়া ফলো নকৰিছিল সেই ড্ৰেছ কোড ফলো নকৰা বুলি ছোৱালীবিলাকৰ দীঘল হাত কাটিছিল আৰু ল'ৰাবিলাকৰ শাৰ্ট খুলি শাৰ্টলেছ কৰি গেঞ্জি পিন্ধাই তেওঁলোকক পৰীক্ষা হলত বহাইছিল গতিকে ড্ৰেছ কোডটো সিমান বেছি ইম্পৰ্টেন্ট কথা ড্ৰেছ কোডটো যদি ষ্ট্ৰং নহলহেতেন তেতিয়া কিন্তু পৰীক্ষাৰ কৰ্তৃপক্ষই বা চেণ্টাৰৰ কৰ্তৃপক্ষই সেইখিনি কৰিবলৈ সাহস নকৰিলেহেঁতেন কিন্তু এই পৰীক্ষাটো ড্ৰেছ কোড দিয়া নাছিলে কেজুৱেল ড্ৰেছ কোড দিয়া হৈছিল মানে ড্ৰেছ কোড দিয়া নাছিল কিন্তু সাধাৰণ শিক্ষাৰ্থী বা সকলোৱে পৰীক্ষা কেন্দ্ৰলৈ বুলি যায় সাধাৰণতে হাফ পেণ্ট নিপিন্ধে আৰু হয়তো সেইদিনাখন তাই হাফ পেণ্ট পিন্ধি অহা লৈ বিতৰ্ক হ'ল বা সেইটো হয়তো মানি ল'ব পৰা নাছিলে এতিয়া মই কাৰো দুখৰ কথা নকওঁ যে মই সেইটোতে নকওঁ যে এইটো দুখৰ কাম কৰিছে কিন্তু যে সাধাৰণতে দেখা পাওঁ যে নিপিন্ধে সেইটো নিজৰ মাক দেউতাকে পঠিয়াবৰ সময় যেহেতু মেনশ্যন কৰা নাথাকে তুমি যিদৰে কৈছা হয়তো মেনশ্যন কৰা থাকে কিন্তু বহুতত নাথাকিবও পাৰে কিন্তু নাথাকিলেও পিন্ধি নাযাব পাৰে বা কিহৰ কাৰণে এইখিনিতে মই ক'ব বিচাৰিম সেই একেদিনাখনে ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স কণ্ডাক্ট কৰা হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সো হৈছিলে আৰু সেইদিনা কিন্তু বহুত ল'ৰা ছোৱালীয়ে হাফ পেণ্ট পিন্ধি পৰীক্ষা দিছিলে আৰু তাই ইতিমধ্যে নিট পৰীক্ষা সেই একে সাজপাৰতে দিছিলে আৰু এডমিট কাৰ্ডত এটা কথা মেনশ্যন কৰা আছিলে যদি কাষ্টমাৰী বা ৰিলিজিয়াছ ড্ৰেছ পৰিধান কৰা হয় কাষ্টমাৰী ড্ৰেছ মানে যেনে ধৰক শাৰী চেলৱাৰ বুৰখা এনে ধৰণৰ ৰিলিজিয়াছ ড্ৰেছবিলাক তেতিয়া কিন্তু আধা ঘণ্টাকৈ আগতীয়াকৈ পৰীক্ষা হলত উপস্থিত থাকিবলগীয়া হয় তাৰমানে এক্সট্ৰা চেকিং চলে কিন্তু যদি হাফ পেণ্ট পিন্ধে যদি কম কাপোৰ পিন্ধে তেতিয়াহ'লে চেকিংটো কম চলে এক নম্বৰ কথা মেটাল ডিটেক্টৰ চেক কৰে মই নিজে পৰীক্ষা দিছিলোঁ আগতে মেটাল ডিটেক্টৰ চেক কৰিছিলে আৰু যেতিয়া মোৰ
ফুল পেনৰ বুটামটো বাজি গৈছিল তেতিয়া কিন্তু মই পেট দেখুৱাবলগীয়া হৈছিলে টি শাৰ্ট দাঙে সেই পৰিস্থিতি যাতে উদ্ভাৱন নহয় তাৰ বাবে তাই কমফৰ্টেবলি হাফ পেণ্টটো পিন্ধি গৈছিল হাফ পেণ্টত কোনো ধৰণৰ টেগ নাছিল আৰু সেইটো একো শৰ্টছ নহয় একো ভালগাৰ শৰ্টছ নহয় আপুনি দেখি গম পাব ইতিমধ্যে নীট পৰীক্ষাত হাফ পেণ্ট পিন্ধি ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে আৰু আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰীক্ষা দিছে হাফ পেণ্ট পিন্ধি APSC পৰীক্ষা দিছে হাফ পেণ্ট পিন্ধি সকলোতে একো অসুবিধাৰ সন্মুখীন হোৱা নাছিল কিন্তু তেজপুৰ GIPS চেণ্টাৰে এক্সাম গাইডলাইনছৰ প্ৰট'কল ফলো নকৰিলে তেওঁলোক সেই ক্ষেত্ৰত কিন্তু ফেইল হ'ল ৰেছপন্সিবল নহ'ল আৰু এক্সামটোৰ চিৰিয়াছনেছ তেওঁলোকে বুজি নাপালে যিহেতুকে ইমান এটা চিৰিয়াছ এক্সাম আছিলে এটা এণ্ট্ৰেন্স টেষ্ট আছিলে যাৰ কাৰণে ল'ৰা ছোৱালী বছৰ নিজৰ প্ৰস্তুতি চলাই আহে তাৰ পিছতো কিন্তু তেওঁলোকে সেই ড্ৰেছ কোডক লাগি পেলাই সেই শিক্ষাৰ্থীগৰাকীক মানসিকভাৱে টৰ্চাৰ কৰিছে বুলি মই দাবী কৰোঁ আচ্ছা এতিয়া সেই ঘটনাটোক লৈ ইতিমধ্যে গম পাইছা চাগে এখন তদন্ত কমিটি বা বিচাৰ কমিটি ইতিমধ্যে গঠন বনাইছে বা হয়তো কিছুদিন 3 দিন সময় দিছে তাৰপিছত কি ৰিজাল্ট হয় সেইটো সকলোৱে গম পাব কিন্তু যেহেতু এতিয়া মানসিকভাৱে ছোৱালীজনী তোমাৰ ভণ্টি তাইৰ নামটো কি আছিলে জুবলি তামুলী জুবলি ভাগি পৰিছে আৰু সেইটো আমি সকলোৱে দেখিছোঁ যে পৰ্দা এখন মেৰিয়াই পৰীক্ষাত বহিবলৈ বাধ্য কৰোৱা হৈছে আৰু সেই লৈ পেলাই এতিয়া কি ক'ব খোজা আচলতে তোমাৰ ভণ্টিৰ হৈ তুমি কি ক'ব খোজা সেই যেহেতু তাইৰ মানসিক অৱস্থাটো চাই পিলে তোমালোকৰ পৰিয়ালৰ ফালৰ পৰা বা সমাজখনলৈ সকলোকে এক নম্বৰ কথা যদি তাই মোৰ ভণ্টি নহ'লেহেঁতেন যিকোনো এগৰাকী ছাত্ৰী হ'লেহেঁতেন যিকোনো এগৰাকী পৰীক্ষাৰ্থী হ'লেহেঁতেন মই এইখিনি মুহূৰ্তত একেখিনি কথাই ক'লোহেঁতেন যিকোনো এগৰাকী পৰীক্ষাৰ্থীক লৈ তেওঁৰ জীৱনক লৈ হেতালি খেলাৰ কাৰো অধিকাৰ নাই GIPS চেণ্টাৰক দায়িত্ব দিয়া হৈছিলে যে তেওঁলোকে চিষ্টেমেটিকভাৱে এই এক্সামটো কণ্ডাক্ট কৰক কিন্তু তেওঁলোকে সেই এক্সামৰ ৰেছপন্সিবিলিটিটো চিৰিয়াছনেছটো বুজিবলৈ অসমৰ্থ হ'ল আৰু সেইটো চিধাচিধিকৈ দেখা পোৱা যায় এটা কথা ক'ব বিচাৰিম মই নিজে CBSE স্কুলত পঢ়িছিলোঁ মোৰ ভণ্টিয়েও যোনখন স্কুলত পঢ়িছিলে তাত তাই 12লৈকে স্কাৰ্ট পিন্ধিছিলে মই মোৰ পৰীক্ষা স্কাৰ্ট পিন্ধি দিছিলোঁ মোৰ সকলো ক্লাছমেটছে স্কাৰ্টছ পিন্ধিয়ে দিছিলে হাফ পেণ্ট পিন্ধিও দিছিলে ল'ৰাবিলাকে একো অসুবিধাৰ সন্মুখীন হোৱা নাছিল যদি আমাৰ অসমত আমাৰ ভাৰতত হাফ পেণ্টটো জগৰীয়া বুলি ধৰা হয় পৰীক্ষাৰ ক্ষেত্ৰত তেনেহ'লে কিন্তু সেই স্কাৰ্ট যোনখিনি ইউনিফৰ্ম হিচাপে চলি আছে গোটেই অসমত গোটেই ভাৰতত সেইখিনি কিন্তু প্ৰথমতে বেন কৰিব লাগিব মোৰ এক নম্বৰ কথা আৰু দ্বিতীয় কথাটো হ'ল যে পৰীক্ষাত যোনজন ইনভিজিলেটৰ আছিলে ইনভিজিলেটৰে কৈছিলে যে আমাৰ কলেজৰ ডেক'ৰাম মেইনটেইন হোৱা নাই এইখিনিতে মই ক'ব বিচাৰিম যে সেই চেণ্টাৰটো গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল চায়েন্সেছ তেজপুৰ সেই ইনষ্টিটিউটটো কিন্তু সেইদিনা তেওঁলোকৰ পৰীক্ষা নাছিলে আৰু মোৰ ভণ্টি তেওঁলোকৰ ইনষ্টিটিউটৰ ছাত্ৰী নাছিলে গতিকে তেওঁলোকৰ কলেজৰ ডেক'ৰামৰ কথা ইয়াত আহি নপৰে এক্সামটো কণ্ডাক্ট কৰিছিলে এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এক্সাম কণ্ডাকশ্যন বৰ্ডৰ এক্সাম এজেঞ্চিৰ মানুহে ইতিমধ্যেই কৈছে যে তেওঁলোক জগৰীয়া নহয় তেওঁলোকে ড্ৰেছ কোড ৰখা নাছিলে তেওঁলোকে কেজুৱেল ড্ৰেছ এলাউ কৰিছিলে কিন্তু সেই বিষয়টো GIPSৰ মেম্বাৰছে এক্সাম চেণ্টাৰৰ মেম্বাৰছে বুজি পাবলৈ অসমৰ্থ হৈ পেলাই এইখিনি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে গতিকে আগন্তুক দিনত এনেধৰণৰ পৰিস্থিতিৰ যাতে কোনো ছাত্ৰ বা ছাত্ৰী পৰীক্ষাৰ্থীৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে মোৰ আহ্বান এতিয়া হেতু হয়তো কোনো মানুহৰ দৃষ্টিভংগীৰে বেলেগ হ'ব পাৰে কোনো দৃষ্টিভংগী বেলেগ হ'ব পাৰে সকলোৰে যেহেতু দৃষ্টিভংগী বেলেগ হয় গতিকে আজি তুমি যেটো কৈছা তুমি স্কাৰ্টৰ কথাটো কৈছা গতিকে তোমাৰ চকুৱেদি যদি তুমি কোৱা কথাখিনিলৈ চাই তেনেহ'লে দৃষ্টিভংগীটো হয়তো বেলেগ হ'ব পৃথক হ'ব গতিকে বিভিন্নজনৰ বিভিন্ন দৃষ্টিভংগী হয়তো কোনোবাই কৈছে এই লৈ পেলাই এটা বিতৰ্কৰ সূচনা হৈছে ঠিক আছে আমি তোমাৰ সৈতে কথা পাতিম কিন্তু এতিয়া আমি আপোনালোকক দেখাব বিচাৰিম যিগৰাকী ভুক্তভোগী যিগৰাকী ছাত্ৰী আছিলে সেইদিনাখন হাফ পেণ্ট বিতৰ্ক লৈ পেলাই যিগৰাকী ছাত্ৰী সোমাই পৰিছিলে পৰীক্ষা হলত হাফ পেণ্ট পিন্ধি গৈছিলে তেওঁ কি মন্তব্য কৰে এই সন্দৰ্ভত সেয়া শুনোৱা হওক মোৰ লগত যিখিনি হৈছে সেইখিনিতো চবেই জানেই এনেই মই শিক্ষামন্ত্ৰীলৈ এখন লিখিতভাৱে ইমেইল এটা পঠিয়াই দিছোঁ এইটোৱে লিখিছোঁ যে এইটো এগ্ৰিকালচাৰ পিনৰ পৰাতো তেনেকুৱা একো ড্ৰেছ কোড মেনশ্যন নাছিল এডমিট কাৰ্ডত মাত্ৰ কালচাৰে যদি কিবা পিন্ধি যায় তেতিয়া আগতীয়াকৈ যাব কৈছিল এনেই লিখিছোঁ যে গিৰিজানন্দৰ পিনৰ পৰাই মানে সেইটো কোৱা হৈছে যে এনেকৈ শ্বৰ্ট ড্ৰেছেছ আৰ নট এলাউড গতিকে মই ক'ব বিচাৰিম যে নেক্সট টাইমৰ পৰা যাতে সেইখনত যদি তেনেকুৱা কিবা প্ৰব্লেম আছে আগতীয়াকৈ ইনফৰ্ম কৰি দিব লাগে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণটো কৰিব লাগে হয়তো তেওঁলোকক ক'ব লাগে যে
শ্বৰ্ট ড্ৰেছেছটো এলাউ কৰক নহ'লে আগতীয়াকৈ ইনফৰ্মেশ্যন দিয়ক বা যদি সিহঁতৰ ইমানে বেছি প্ৰব্লেম আছে তেতিয়াহ'লে নেক্সট টাইমৰ পৰা গিৰ্জানন্দ চেণ্টাৰ দিব নালাগে মই এতিয়া ক'ব বিচাৰিম চবৰে বেলেগ বেলেগ মেণ্টেলিটি আমাৰ নিচিনা মানুহবিলাকে ভাল পাইছে কিন্তু এইখন সমাজত বহুত চিপ মেণ্টেলিটিৰ মানুহো আছে সিহঁতে এইটো বেয়া পাইছে আৰু মই সিহঁতক ইমান একো ক'ব নিবিচাৰিম কাৰণ সিহঁতৰ নিচিনা মেণ্টেলিটিৰ মানুহৰ লগত এনেও একো কথা কৈ লাভ নাই গতিকে মই সিহঁতক একো ক'ব নিবিচাৰোঁ গতিকে তেওঁৰ মন্তব্য আমি শুনিলোঁ আৰু এতিয়া তেওঁৰ বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে এতিয়া তদন্ত ঘোষণা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে গতিকে এই ঘটনাত কি হয় এই তদন্তত কি প্ৰকাশ হয় সেয়া হয়তো সময়ে ক'ব বা তদন্ত প্ৰকাশ কৰাৰ পিছতহে আমি গম পাম কিন্তু যি হওক আজি সেই ছাত্ৰীগৰাকীৰ ভগ্নী ডাঙৰ বাই তুমি নহয় জানো তোমাৰ ভণ্টি হয় আজি আমাৰ লগত আছে আৰু তেওঁৰ যি যুক্তি তেওঁ আজি কি ক'ব খুজিছে সেইখিনিও আপোনালোকে শুনিলে গতিকে ইয়াৰ পিছত হয়তো কি সিদ্ধান্ত লয় অসম কৃষি বিশ্ববিদ্যালয়ে সেয়া আমি পিছত গম পাম তোমাৰ আৰু কিবা ক'ব লগা আছে নেকি মোৰ এইখিনিয়ে ক'ব লগা আছিলে যে GIPSে আচলতে এক কথাত ক'বলৈ গ'লে আঙুলতা বাইদেৱে তেখেতৰ ভিডিঅ' এটাত ক'লে যে সময়ৰ খেল নহয় এইটো কনজাৰভেটিভ ইগনৰেঞ্চৰ খেলহে মই ক'ব বিচাৰিম কনজাৰভেটিভ ইগনৰেঞ্চৰ খেল যোনটো সেই দুগৰাকী মহিলা আছিলে তেওঁলোকে মোৰ ভণ্টিক কৈছিলে যে কমন চেন্স নাই তোমাৰ বেছিক চেন্স নথকাকৈ এক্সাম দিবলৈ কিয় আহিছা এইটোত মই ক'ব বিচাৰিম যে তেওঁলোকে আচলতে তেওঁলোকৰ কনজাৰভেটিভ ইগনৰেঞ্চক কমন চেন্সৰ সৈতে কনফিউজ হৈ গৈছে তেওঁলোকে বুজি পোৱা নাই পৰীক্ষা এটা দিবলৈ গ'লে যে এক্সামিনিং মাইণ্ডছেটটো কিমান বেছি ইম্পৰ্টেণ্ট তেওঁলোকে সেই কথা বুজি উঠা নাই গতিকে তেওঁলোকৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু পিছলৈ যাতে এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা কেতিয়াও সৃষ্টি নহয় তাৰ ওপৰত গুৰুত্ব ৰাখিব লাগে আৰু সেই এটা কথা আৰু ক'ব বিচাৰিম এই বস্তুটো যাতে ফেমিনিজিম ছেক্টৰলৈ লৈ নাযায় কিয়নো মোৰ ভণ্টিৰ বদলি যদি কোনোবা এজন ল'ৰা হ'লহেঁতেন যদি মোৰ ভাইটিও হ'লহেঁতেন মই একেখিনি কথাই কিন্তু ক'লোহেঁতেন 2016 চনত ল'ৰাসকলে যি ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল আজি এগৰাকী যুৱতী হৈছে গতিকে এক্সামিনৰ ক্ষেত্ৰত কেণ্ডিডেটৰ ক্ষেত্ৰত এই কথা গুৰুত্ব ৰাখিব লাগে যাতে তেওঁলোকে কোনো ধৰণৰ মেণ্টেল এম্বেৰেছমেণ্ট হিউমিলিয়েশ্যন ফেচ কৰিবলগীয়া নহয় এক্সাম দিবলৈ যাওঁতে ধন্যবাদ ঠিক আছে ধন্যবাদ এইখিনি আছিলে যিগৰাকী ভুক্তভোগী ছাত্ৰী তেওঁৰ ভগ্নী তেওঁৰ ডাঙৰ ভগ্নী প্ৰতীক্ষা তামুলীৰ প্ৰতিক্ৰিয়া তেওঁ যি যুক্তি যাৰে যি নহওক বিভিন্ন ক্ষেত্ৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্নজনে মন্তব্য কৰিছে আৰু তেওঁৰ ডাঙৰ বায়েক হিচাপে আজি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আপোনালোকৰ ওচৰলৈ লৈ যাব বিচাৰিছে সেয়া আমি আপোনালোকৰ আগত তুলি ধৰিলোঁ বহুত বহুত ধন্যবাদ তোমাৰ কথাখিনি ক'লা আৰু সেইটো সময়ত আমি গম পাম তাৰপিছত কি প্ৰতিবেদনত প্ৰকাশ পায় এগৰাকী ছাত্ৰী হাফ পেণ্ট পিন্ধি অহাক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছিলে বিভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে সেই বিষয়ে ইতিমধ্যে তদন্ত ঘোষণা কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে চিটি আৰু খবৰ কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতি মাইথান ষ্টীল ইমান ষ্ট্ৰং যে